নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ ৰেচনেলাইজেশ্যনৰ লগতে বদলীকৰণৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত শিক্ষকৰ ৰেচনেলাইজেশ্যন তথা বদলীকৰণৰ সন্দৰ্ভত এখন বিশেষ সভা অনুষ্ঠিত কৰে আৰু এই সভাখনত বিদ্যালয় আৰু বিষয় অনুসৰি শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দি শিক্ষকৰ ৰেচনেলাইজেশ্যন আৰু বদলীকৰণৰ দিশত বিদ্যালয় শিক্ষা বিভাগক কাম কাজসমূহ আগবঢ়াই নিবলৈ নিৰ্দেশনা প্ৰদান কৰে। গতিকে আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰত শিক্ষকসকলৰ যি ৰেচনেলাইজেশ্যন আৰু বদলীকৰণ এই কামসমূহ সম্পূৰ্ণ হ'ব। ধন্যবাদ।